এয়া আগে আগে গৈ থকা মানুহগৰাকী আপোনালোকে নিশ্চয় চিনি পাইছে ইতিমধ্যে APCCৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া। এখেতে ৰাহুল গান্ধীৰ উপস্থিত হোৱাৰ আগমুহূৰ্তত খানাপাৰাত আহিছিলে আৰু ইপাৰৰ পৰা সিপাৰলৈকে যোৱাৰ মুহূৰ্তত ছেকেণ্ড ডিভাইডাৰ পিলাৰৰ ওপৰত তেখেতৰ আগে মই গৈছিলোঁ আৰু তেখেতে প্ৰথম আহত হৈছিলে। এয়া এটা প্ৰথম দৃশ্য। তাৰপিছতো আপোনালোকক দেখুৱাম ডাঙৰ দৃশ্যটো। আৰু তেখেতে মিটিঙত উপস্থিত হোৱা লোকসকলক কেনেকৈ ৰাখিব লাগে সেই পৰামৰ্শ দিছিল তেখেতৰ কেইজনমান বন্ধুক। সেই বাক্যষাৰ শুনিলে হয়তো আপোনালোকে আৰু আচৰিত মানিব। সেই উত্তেজিত বাক্যষাৰ শুনকচোন। হেল্ল' হয় নমস্কাৰ, মোৰ ইউটিউবৰ ৰাইজ আপোনালোকে আছে ৰমন ব্লগছ। আপোনালোকে এয়া দেখিছেনে সন্মুখত ভাৰত জোৰো ন্যায় যাত্ৰা এটা সুন্দৰ অনুষ্ঠান। এই অনুষ্ঠানত ইতিমধ্যে আপোনালোকে থাম্বনেইল দেখি গমেই পাইছে ভূপেন বৰা খানাপাৰাত আহত হোৱাৰ নাটকবন্দী ইউটিউবাৰৰ গোপন কেমেৰাত মোৰ মোবাইলৰ কেমেৰাত আপোনালোকক সম্পূৰ্ণ আগলৈকে দেখুৱাই আছোঁ ক'ত কেনেকৈ আহত হৈছিলে। আচলতে প্ৰথম আহত ক'ত হৈছিল, কেনেকৈ হৈছিল, এই সকলোবিলাক বন্দী হৈছিল মোৰ কেমেৰাত। সেয়েহে আপোনালোকক ভালদৰে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চোৱাৰ কাৰণে অনুৰোধ জনালোঁ। আৰু লগতে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আৰু যদি নতুনকৈ আহিছে ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল কৰিবলৈ নাপাহৰিব। তেন্তে আহক এতিয়া আগলৈকে আগবাঢ়ি যাওক, ক'ত কেনেকৈ কি হৈছিল সম্পূৰ্ণ দেখুৱাই। হঠাৎ ঘূৰি দেখিলোঁ কেইজনমান ব্যক্তি আগফালৰ পৰা আহি আছে আৰু তাৰে ভিতৰত ঘাইকৈ দেৱব্ৰত শইকীয়া ডাঙৰীয়া, আব্দুল খালেক, নুৰুল হুদা আৰু বাকপুতুতা লিডাৰ আপোনালোকে জানে জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া। এনেকৈ কথোপকথন কৰি আহি থকাৰ মুহূৰ্তত মই মোবাইলত বন্দী কৰিছিলোঁ তেখেতসকলৰ দৃশ্য। ৰাহুল গান্ধী খানাপাৰাত উপস্থিত হোৱাৰ প্ৰাকক্ষণৰ মুহূৰ্ত এয়া খানাপাৰা ব্ৰিজৰ ফ্লাইঅভাৰৰ মূৰত এয়া দৃশ্য এটা দেখুৱাইছোঁ আপোনালোকক। এয়া চাওক, বৰ্তমানলৈকে আহি পোৱা নাই কিন্তু আহি পোৱাৰ প্ৰাক মুহূৰ্তৰ এয়া দৃশ্য। আমাৰ অসমৰ সংস্কৃতিৰ ঢোল পেঁপা ওলাই আহিছে। এয়া থলুৱা পাৰ্টি। অসমৰ ৰাইজে চাই লওক আজি এয়া ন্যায় যাত্ৰা নে ভাৰত জোৰো ন্যায় যাত্ৰা চাই লওক। এনেকৈ আমি সেই বিহু নৃত্য চোৱাৰ উপৰিও ৰৈ আছিলোঁ সেই বিশেষ ব্যক্তিগৰাকী ৰাহুল গান্ধীলৈকে। কিন্তু ৰাহুল গান্ধীৰ আগমুহূৰ্তত আহি গ'ল আকৌ APCCৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া। এয়া সন্মুখত আমি দেখিবলৈ পাইছোঁ ইতিমধ্যে আহি আছে আৰু এয়া আমাৰ সকলোৱে পৰিচিত APCCৰ সভাপতি ভূপেন বৰা। ভূপেন বৰা ডাঙৰীয়া এয়া দেখিছে আপোনালোকে। ভূপেন বৰা ডাঙৰীয়া ৰাস্তাত ডাবল লাইন কৰাৰ কাৰণে ষ্টুডিঅ'ৰ কৰাৰ কাৰণে আহিছে। এটা সত্য কথা ক'বই লাগিব, স্বীকাৰ কৰিব লাগিব, ইয়াত ইমান জাম লাগিছে, যান বাহন আৰক্ষীৰ কোনো লোক নাছিলে। আৰু ভূপেন বৰা অহা দেখা পায় আৰু কেইজনমান MLA গাড়ীবিলাক অকণমান ডিচিপ্লিন কৰি দিয়াৰ কাৰণে যাতে জামটো সোনকালে ভাঙে, তেতিয়া দুই এগৰাকী আমি আৰক্ষী বাহিনী দেখিছিলোঁ যান বাহন বিভাগৰ। তাৰে ভিতৰত এইগৰাকী মোৰ ওচৰতে থিয় হৈ আছে। এয়া চাওক।
এতিয়া আপোনালোকে ভালদৰে ভিডিঅ'টো চাব আৰু শুনিব ক'ত কেনেকৈ বিস্ফোৰক উক্তি দিছিল আৰু ক'ত কেনেকৈ আহত হৈছিল এই সকলো দৃশ্য আপোনালোকক এফালৰ পৰা দেখুৱাই গৈছোঁ আনকাট প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৰাস্তাপাত হৈ আছে এতিয়া আমার ভূপেন বরাদা পার হয়েছে আপনি কোনে দেখাইছো আপনার সরকারি হিমন্ত কেলা করি নাই আজি তোমালোকে সবক কৈ দিয়া বল 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 আসলে ভূপেন বরা আগত মই থাকিম গুলি খালে মই খাম আমি আপোনাৰ লগত আছো স্যার জীবন দিব লাগিলে দিম আমি ভূপেন বৰা লগত আছো আমি জীবন দিব লাগিব নামিবলৈ লৈছে এপিচিচিৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ লগতে আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু আপোনালোক দেখুৱাইছোঁ ৰাহুলজী নিশ্চয় নামি আহিব এইখিনিতে চাগে দেখিবলৈ গৈছে গামোচা কাষেৰে कन्हैया जी रास्ता क्लियर